ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপণৰ সুকীয়া পৰামৰ্শ দিয়া হৈছে। বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপণৰ কাৰণে ৰাজ্যিক বিদ্যালয় মান নিৰূপক সংস্থা বা ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ অথৰিটি চমুকৈ SSSA গঠনৰ কথা কোৱা হৈছে। এই SSSA এক সুকীয়া সংস্থা হ'ব, যি সংস্থাই বিদ্যালয়সমূহৰ নিৰাপত্তা, সুৰক্ষা, আন্তঃগাঁথনি বিষয় অনুসৰি বিদ্যালয়সমূহত শিক্ষকৰ সংখ্যা, বিত্তীয় লেনদেন তথা বিদ্যালয় পৰিচালনাৰ নীতি নিৰ্ধাৰণৰ ওপৰত কিছু সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিব। এই SSSA সুকীয়াভাৱে কিছু নীতি নিয়ম প্ৰৱৰ্তন কৰিব। এই নীতি নিয়ম অনুসৰি বিদ্যালয়সমূহে ইয়াত সকলো বিদ্যালয়, চৰকাৰী, বেচৰকাৰী, প্ৰাদেশিকৃত, ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ে নিজস্বভাৱে বিদ্যালয়ক মূল্যায়ন কৰি, বিভিন্ন দিশ অনুসৰি মূল্যায়ন কৰি SSSA ৰাজ্যিক বিদ্যালয় মান নিৰূপণ সংস্থাৰ ৱেবছাইটত ঘোষণা কৰিব লাগিব। লগতে ৰাষ্ট্ৰীয় শিক্ষানীতিত এইটো পৰামৰ্শ দিয়া হৈছে যে SSSA যি নিজস্বভাৱে ৱেবছাইট পৰিচালনা কৰিব, এই ৱেবছাইটত সকলো বিদ্যালয়ে নিজৰ নিৰাপত্তা, সুৰক্ষা, আন্তঃগাঁথনি, শিক্ষকৰ সংখ্যা বা বিত্তীয় লেনদেন বা পৰিচালনাৰ নীতি নিয়ম সকলোখিনি ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিছত সেই বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ প্ৰতিপুষ্টি বা ফিডবেক আগবঢ়াব পাৰিব। এই বিদ্যালয়ে নিম্নতম যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাখিনি বজাই ৰাখিব লাগিব আৰু ইয়াক ৱেবছাইটৰ জৰিয়তে যিহেতু ঘোষণা কৰিব, তো পাব্লিক ডমেইনত এভেইলেবল হ'ব আৰু সকলোৱে চাব পাৰিব। ইতিমধ্যে আমাৰ অসম চৰকাৰৰ নিৰ্দেশ মতে HCRT ইতিমধ্যে SSSA গঠনৰ কাৰণে যিখিনি কাম এইখিনি আৰম্ভ কৰিছে আৰু SSSAৰ কাৰণে ফ্ৰেমৱৰ্ক কি হ'ব, এই ফ্ৰেমৱৰ্ক ইতিমধ্যে প্ৰস্তুত হৈছে। ব্যক্তিগত খণ্ডৰ যিখিনি বিদ্যালয় আছে সেইখিনি বিদ্যালয় অন্ততঃ এতিয়াৰ সময়ত সচেতন হ'ব লাগিব যে তেওঁলোকে বিদ্যালয়ৰ পৰিচালনাৰ যিখিনি নিম্নতম মানদণ্ড বা যিখিনি তেওঁলোকৰ নিম্নতম সা সুবিধা থাকিব লাগে, এইখিনি সা সুবিধাৰ কাৰণে তেওঁলোকে গুৰুত্ব দিব লাগিব। বিশেষকৈ ফাইনেন্সিয়েল প্ৰবিটি বুলি কোৱা হৈছে বা ফাইনেন্সিয়েল ইণ্টিগ্ৰিটি, বিত্তীয় যিখিনি দিশ আৰু বিদ্যালয় পৰিচালনাৰ দিশ, শিক্ষকৰ সংখ্যা, এই ক্ষেত্ৰত কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়খিনি খুব সতৰ্ক হ'ব লাগিব। আৰু এই SSSA বা ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ অথৰিটিৰ দ্বাৰাই বিদ্যালয় শিক্ষা বিভাগৰ বহুখিনি কাম পৰিচালনা কৰাত সহজ হ'ব। তো আশা কৰোঁ নিজস্বভাৱে বিদ্যালয়সমূহে নিজক মূল্যায়ন কৰি তেওঁলোকে ৰাজহুৱাভাৱে ঘোষণা কৰিব পাৰে। ই এটা ভাল ব্যৱস্থা আৰু ই হয়তো খুব কম দিনৰ ভিতৰতে কাৰ্যত পৰিণত হ'ব। ইতিমধ্যে অসমত SSSA গঠন হৈছে। ধন্যবাদ। জয় আই অসম।